টিম ওয়ার্ক করব লাগিব গাইস আমি জঙ্গলত সোমাই দিছিলে তো কৰি আমাক ইয়ালৈকে এক্সপ্লোৰ কৰিব লৈ আহিছে তো ইয়া সুন্দৰ আপোনালোকে সাৱধানে যাব আগত বাঘ আছে বাঘ আছে বাঘ তিনটা বাঘ এই অলপ আগত এই তো ইবাগৰ পৰা হলি লেফট সাইডে চাব সোমাই গৈছি বেলেগ এখন গাড়ী আছিলে তো ইয়াতো আগত বাঘ তিনটা দেখিছিলো না আমি মই ইয়াতো সাৱধান কৰিছো যাতে অলপ লাহে লাহে যায় ইয়াতে আৰামছে কাৰণ আমাক এটেক কৰিব নোৱাৰিলে বাঘ এটা দৌৰি গৈছে মাত্ৰ পুৰা ভূটান বৰ্ডাৰ তো ইয়াৰ পৰা আমি আৰু আগত যাব নোৱাৰিম হেল্ল' গুড মৰ্ণিং গাইজ তো আমি এতিয়া কোকৰাঝাৰত গোসাইগাঁৱত ষ্টে কৰি আছিলোঁ এই গোসাইগাঁৱৰ আমাৰ এইটো এই ইনস্পেকশ্যন বিংছ এইটো চাব পাৰে আপোনাৰ গভৰ্ণমেণ্ট হোষ্টেল হয় তো ইয়াত থাকিব পাৰি তো যিহেতু 26 জানুৱাৰী তো আমাৰ ফ্লেগ হোষ্টিং হৈ গ'ল সুন্দৰকৈ ইয়াত ফ্লেগ হোষ্টিং হৈ গ'ল তো আমি ৰাতিপুৱাই পুৱাই এয়া গোসাইগাঁৱৰ মেইন টাউনলৈকে গৈ আছোঁ তো এতিয়া ফাৰ্ষ্ট চাহ পুৰি কিবা এটা খাই ল'বলৈ ট্ৰাই কৰোঁ এতিয়া গাত এনাৰ্জি পাম এনাৰ্জি পোৱাৰ পিছত আৰামছে গৈ থাকিম আৰু বিন্দাছ দেখুৱাই যাম পুৰা ৰেডি হৈ আছে তো আমি এতিয়া আছোঁ কোকৰাঝাৰ গোসাইগাঁও তো গোসাইগাঁৱৰ পৰা এতিয়া আমি নেক্সট আমাৰ ৰাইড হ'ব ৰাইড মানে আমি ট্ৰেভেল কৰিম আৰু আমি জীপ চাফাৰী কৰিম তো এতিয়া আমি ফাৰ্ষ্ট ৰায়মনা নেশ্যনেল পাৰ্কত যাবলৈ ৰেডি হৈ আছোঁ তো ৰায়মনা নেশ্যনেল পাৰ্কৰ পৰা আমি ৰাজবাৰীত যাব ট্ৰাই কৰিম আৰু মানে এইটো গম পাব বাৰু ৰায়মনা নেশ্যনেল পাৰ্ক আপোনালোকে গম পায় 2022 নে 23ত পাব্লিছ হৈছিল মানে নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিছিলে তো এয়া আমাৰ ল'ৰাসকল পুৰা ৰেডি আৰু তো মই কালি ব্লগ বনোৱা নাছিলোঁ কিন্তু আজিৰ পৰা ব্লগ কৰিম আৰু কংকন ভাই ৰেডি আমি ৰেডি ভাই গাইস চলো পুৰা ৰেডি তো হ'ব আজি এয়া আমাৰ বিশ্ব এয়া মেন আমাৰ মেনেজাৰ সব তো আমি আহিলোঁ ৰায়মনা নেশ্যনেল পাৰ্ক কিন্তু বেড লাক তো আমাৰ কাৰণে মানে আমাৰ হাতে আচলতে লেট হৈ গ'ল এতিয়া আমি মানে জংঘলখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে জীপ নাই তথাপিও আমি চেষ্টা ট্ৰাই এটা কৰি আছোঁ জীপ চাফাৰী কৰিবৰ কাৰণে অফিচত যাই আছোঁ জীপ যিহেতু নেশ্যনেল পাৰ্ক এখনত আহিলে খোজকাঢ়িটো আমি ঘূৰিব নোৱাৰোঁ তো আমি এতিয়া ৰায়মনা নেশ্যনেল পাৰ্কৰ পৰা অফিচৰ পৰা পুৰা চাফাৰী লৈ ল'লোঁ তো আমাৰ পুৰা ৰেডি এতিয়া জীপ চাফাৰী কৰিবলৈ তো এয়া ৰেডি আমাৰ ৰবীন্দ্ৰ গোটেইখিনি মেনেজমেণ্ট কৰিলে থেংক ইউ গাড়ী পোৱা নাছিলে ফাইনেলি আমি এণ্ট্ৰি পাছ পাই গ'লো এয়া চাব পাৰে এয়া আমাৰ নয়ন ভাই একাউণ্টেণ্ট ক'ত গ'লো তো আমাৰ জাৰ্ণি এতিয়া আৰম্ভ এয়া চাব পাৰে ৰায়মনা নেশ্যনেল আমি একদম মেইন ৰায়মনা নেশ্যনেল পাৰ্কৰ ভিতৰত সোমাই গৈছোঁ এইটো আচলতে নদী হয় বাৰিষাৰ দিনত ইয়াত পানীৰে ভৰি থাকে আৰু খৰালি দিনত ইয়াৰ পৰা আমাৰ বিজনেছো কৰিব পাৰি মানে ইয়াৰ পৰা শিল বালি উঠাই তো বিভিন্ন জেগালৈ এক্সপ্ল'ৰ কৰি আছোঁ ইয়াৰ পৰা শিল বালি উঠাই নিকিলে ছাদখন ঢালি পেলাব পাৰিলো নিশ্চয় ময়ূৰ চৰাই দেখাব ময়ূৰ চৰাই দেখালোঁ আৰু ধুনীয়া ধুনীয়া ইয়াত পৰিভ্ৰমী চৰাই আছে তো সেইবিলাক দেখালোঁ আপোনালোকক দেখা পাই আছোঁ আমাৰ আৰম্ভ হৈ গৈছে আৰু গল্ডেন লেংগুৰ যিহেতু ৰায়মনা নেশ্যনেল পাৰ্ক আমাৰ গল্ডেন লেংগুৰৰ বাবে বিখ্যাত হয় তো অলৰেডি আমি গল্ডেন লেংগুৰ দেখিলোৱেই তো আমাৰ শান্তি আৰু মন শান্তি তথাপি আৰু বাঘ চাঘ এলিফেণ্ট কি দেখাব আপোনালোকক দেখাবলৈ যত্ন কৰিম মই চাই যাব ৰখাই দিবচোন অলপ আমি বহুত বস্তু দেখিলোঁ হৰ্ণবিল দেখিলোঁ গল্ডেন লেংগুৰ দেখিলোঁ আৰু আমাৰ নৰ্মেল লেংগুৰ দেখিলোঁ আমি এতিয়া টাইগাৰ আৰু এলিফেণ্টৰ কাৰণে আমি অপেক্ষা কৰিছোঁ তো আমি আহি বৰ্তমান পুৰা লাহেকৈ ভূটান পাহাৰ পাই যাম আপোনালোকক দেখুৱাই আছোঁ তো গাইজ তো আমি আহি একদম ৰায়মনা নেশ্যনেল পাৰ্কৰ একদম মিডিল পাইছোঁ য'ত আমাৰ ওচৰত আছে ভূটান পাহাৰ তো এয়া আমাৰ এতিয়া অলপ গাইজসকলে অলপ মূত্ৰ বিসৰ্জন কৰি আছে তো এয়া চাব পাৰে তো সুন্দৰ আৰু আমি মাজত ইয়াত পুৰা বাঘ চাঘ ওলালেও মানে আমি সুন্দৰকৈ মাজত আছোঁ আৰু আমি পুৰা গোটেই ফৰেষ্টখন আমি এক্সপ্ল'ৰ কৰাই আছোঁ আপোনালোকক জংঘলৰ মাজত সোমাই গৈছোঁ তো ডেঞ্জাৰ এক্সপ্ল'ৰ হ'ব আজি ইয়াত বাঘ চাঘ চব হঠাৎ ওলাই আহিব পাৰে আমি বৰ সাৱধান থাকিব লাগিব আৰু আমি টিম ৱৰ্ক কৰিব লাগিব টিম তো গাইজ আমি জংঘলত সোমাইছোঁ খুব ভয়ানক জেগা
ইয়াত হঠাৎ কি আহি যায় একো গ্যাৰাণ্টি নাই, যিহেতু আগত গাড়ী নিব নোৱাৰি ভূটান বৰ্ডাৰ, তো এলাও নাই। তো হাতৰ এটা পাথৰ লৈ আহিছোঁ, উপায় নাই আৰু। তো খুব আমাৰ কাৰণে আনচেফ হয়, উপায় নাই। আমি এনেকুৱা ডেঞ্জাৰ জাগা চাবৰ কাৰণে বিউটিফুল, তো আমি ডেঞ্জাৰ এক্সপ্ল'ৰ কৰিবই লাগিব। ইয়াত চাওক আমাৰ টিম পুৰা আগত। তো গাইজ আমি পুৰা কি দেখা পাওঁ জংঘলৰ মাজত সোমাই আছোঁ বাৰু। তো অলৰেডি দেখিলোঁ বহুত বস্তু। তো ৰাইনো এটা দেখালোঁ, মই কেমেৰাৰে জুম কৰি দিছিলোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। তো এয়া পুৰা সুন্দৰ, এয়া পুৰা ছানছেট, লাহে লাহে আমাৰ ছানছেট হ'ব, আপোনালোকে চাব পাৰে ছানছেটটো। আমাৰ এক্সিডেণ্ট বাঘে খেদিছিল বোলে, তাৰ কাৰণে বম ডাঙৰ এটা খোজ কঢ়া দি। তো খুব বেয়া লাগিল। আমাৰ টিমৰে মেম্বাৰ এজন আঘাতপ্ৰাপ্ত হ'ল, বাঘে খেদিছিলে। তো গাইজ সেইকাৰণে আপোনালোকে এনেকুৱা জংঘল এৰিয়াত আহিলে মানে অলপ খুব চাই চিতি আৰু গাইড আনিবলৈ নাপাৰিব। আমি গাইড আনিলোঁ, আজি গাইডজনৰ কাৰণে আমি ৰক্ষা পৰিলোঁ, নহ'লে আজি বাঘৰ হাতত আমি হজম হৈ গ'লোঁ। তো গাইজ আপোনালোকে লাইফত বহুত গছ দেখিছে, কিন্তু আপোনালোকে এডাল গছ দেখা নাই। বান্দৰখণ্ডাল এখন গছ দেখিছে নেকি কেতিয়াবা? মই আপোনালোকক দেখুৱাই আছোঁ, এই আছা বান্দৰখণ্ডা গছ, এই গছডাল। আমি এই জংঘলৰ মাজত ৰাস্তা হৰাই গৈছে আমাৰ। তো দুটা ৰাস্তা, এইপিনে এটা আৰু এইপিনে এটা। এতিয়া কোনটো ৰাস্তাৰে যাম আমি কনফিউজ হৈ গৈছোঁ। জংঘলৰ মাজত আহি গৈছোঁ ন, তো বহুত ডেঞ্জাৰ হৈ আছে এতিয়া আমাৰ পৰিৱেশ। তো ফাইনেলি আমি এই ৰাস্তাটোৰে যাম বুলি ডিচাইড কৰিলোঁ। এইটো ৰাস্তাৰে যাওঁ, কিজানি আমি আমাৰ গন্তব্যস্থান পাই যাওঁ। চাই যাব আপোনালোকে। আমি একদম লেক এটাত ৰখিছোঁ বৰ্তমান। বাঘ এটা দৌৰি গৈছে মাত্ৰ, খুব ভয়ানক পৰিৱেশ। লাহে লাহে আন্ধাৰ হ'ব আৰু। বাঘটো দেখি কেনেকুৱা লাগিল দীপ? মানে মজা, কিন্তু বাঘটো মই কেমেৰাত জুম কৰিব নোৱাৰিলোঁ। খুব মানে ভয়ানক পৰিৱেশ হৈ আছে দিনে দিনে। সূৰ্য নামি আহি আছে। গাইজ আমি সুন্দৰ ভিউ পইণ্ট এটাত আহিছোঁ। তো এইখন অৰণ্যখন যিহেতু এতিয়া খৰালি কাল ন, তো পানী চানী নাপায় ন, তো ইয়াত পানী খাবৰ কাৰণে আহে নদীত ধুনীয়াকৈ জীৱ জন্তুবিলাক। তো আপোনালোক দেখুৱাব মই ট্ৰাই কৰিম। এই বনৰীয়া ম'হ এটা। তো গাইজ আমি প্ৰায় 4 ঘণ্টা টাইম ঘূৰিলোঁ। তো 1 বজাৰ পৰা। তো এতিয়া প্ৰায় মানে এতিয়া আমাৰ ভূটানৰ টাইম হৈ আছে 5টা বাজিছে, কিন্তু আমাৰ ইণ্ডিয়াৰ টাইম 4:30। তো ইমান ডিফাৰেঞ্চ, আধা ঘণ্টাৰ ডিফাৰেঞ্চ। তো আমি ইণ্ডো ভূটান বৰ্ডাৰত সোমাই দিছোঁ অলৰেডি। তো ইয়াত চাব পাৰে, ইয়াত আমি বৰ সাৱধান থাকিব লাগিব, কাৰণ ইয়াত বাঘ চাঘবিলাকে পানী খাব আহি থাকে। তো এয়া আমাৰ গাইছে বগৰী খাব লৈছে। এয়া পংকজ, ইউটিউবাৰ বনি গৈছে। এয়া চলা তলা খুলি দিছে বডি। এয়া আমাৰ ৰবীন্দ্ৰ ভাই, কি ক'বা ইণ্ডো ভূটান বৰ্ডাৰত আহি? বহুত ভাল লাগিছে। তো আমি যিটো উদ্দেশ্য আহিছিলোঁ সেইটো ছাকচেছ। তো আমাৰ উদ্দেশ্য ছাকচেছ। তো এয়া সুন্দৰ নাজাৰা আপোনালোকে চাব পাৰিব। এয়া ভিউ। এয়া আমাৰ গাৰ্ডাৰ, থেংক ইউ। আপুনি ইমান কষ্ট কৰি আমাক ইয়ালৈকে এক্সপ্ল'ৰ কৰিব লৈ আহিছে। তো এয়া সুন্দৰ। তো আমি লাষ্ট এণ্ডিং ভিউটো আমাৰ সুন্দৰ ভিউ। দাদাক থেংক ইউ থাকিল। তো ইমান এনেকুৱা এটা সুন্দৰ ভিউ লৈ আহিলে আমাক তো ইণ্ডো ভূটান বৰ্ডাৰলৈ। তো আমাৰ সকলো গাইজে খুব এনজয় কৰিলে। এয়া আমাৰ ইনজুৰ নয়ন ভাই, ইয়াক বাঘে খেদিছিলে। তো বাঘে খেদোতে ইনজুৰ হ'ল, দুখে লাগে বেচেৰালৈকে। তো এতিয়া ঘৰলৈকে কেনেকৈ লৈ যাম? তো আমাৰ ব্লগটো আজি ইয়াতে সমাপ্ত কৰিম। এতিয়া আমি ৰিটাৰ্ণ হ'ম। তো ৰিটাৰ্ণ ৰাতি যাই থাকোঁতে যদি আমি জংঘলত কিবা কিবি দেখাব পাৰিম মই তেতিয়া আপোনালোকক দেখাম। আচলতে মোৰ চাৰ্জে খতম হৈ গৈছে। তো দেখুৱাই তো এক সুন্দৰ পৰিৱেশ। আমাৰ লাইট দিছে। তো গাইজ আমি ৰাতি পুৰা জীপ চাফাৰী কৰি এতিয়া আন্ধাৰ হৈছে। তো আমি পুৰা কি ৰবীন্দ্ৰ এতিয়া কি পালোঁ আৰু 3-4 কিলোমিটাৰ মান আছে। আমি তেতিয়াহে যাই পাম আমাৰ জেগাত। গাইজ মাজত হাতী আমাক এটেক কৰিলে অকণমান।